ফেব্ৰুৱাৰীৰ শেষ ভাগত জাৰি হ'ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা। ইয়াৰ পূৰ্বে ৰাজ্যৰ ভোটাৰ তালিকাৰ হ'ব বিশেষ সংশোধন। প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ ভোটাৰৰ তথ্য ল'ব নিৰ্বাচন আয়োগে। নিয়োগ কৰা হ'ব আৰু সেই যিসকল স্থানীয় বিষয়াক নিয়োগ কৰা হ'ব সেইসকল স্থানীয় বিষয়াই এই তথ্যসমূহ গ্ৰহণ কৰিব। অহা 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। ইয়াৰ পিছতেই 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। দাবী আৰু অভিযোগৰ অন্তত 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব নিৰ্বাচন আয়োগে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। বহিৰাজ্যৰ ভোটাৰৰ নামো তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বহিৰাজ্যৰ পৰা আহি দুদিনতে অসমত ভোটাৰ তালিকাত পঞ্জীয়নৰ বাবে লাভ কৰিব সুযোগ। কৰ্মসূত্ৰে বহিৰাজ্যৰ পৰা অহা লোকে অসমত লাভ কৰিব ভোটদানৰ সুযোগ। নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ পিছতেই সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বিভিন্নজনে এই গোটেই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিৰ্বাচন আয়োগে ইতিমধ্যে গোটেই তথ্যসমূহ কালিৰ দিনটোত নিৰ্বাচন আয়োগৰ যিগৰাকী মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েল তেখেতে সংবাদ মাধ্যমক সম্বোধন কৰি উল্লেখ কৰিছে, যিটো SIRৰ প্ৰসংগ ওলাই আছিল সেই SIRৰ সলনি অসমত হ'ব SR, অৰ্থাৎ অসমত ফেব্ৰুৱাৰীৰ শেষ ভাগত যেতিয়া অধিসূচনা জাৰি হ'ব অসম বিধানসভা নিৰ্বাচনৰ, তাৰ পূৰ্বেই ৰাজ্যৰ যিখন ভোটাৰ তালিকা সেই তালিকাখনৰ বিশেষ সংশোধন কৰা হ'ব। আৰু এই সংশোধনীক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে, বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু তাৰ পিছত এতিয়া বিৰোধী শিবিৰেও প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছে। মই তেওঁৰ পৰা প্ৰতিক্ৰিয়া জানিম। লুৰিণজ্যোতি গগৈ, এই যি ভোটাৰ তালিকাৰ সংশোধনীৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে, কালি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিতংভাৱে সংবাদ মাধ্যমক সম্বোধন কৰিছে কালিৰ দিনটোত। এতিয়া কথাটো হৈছে, এই যিখন সংশোধনী প্ৰক্ৰিয়া কৰিব বিচাৰিছে ভোটাৰ তালিকাৰ, এই সংশোধনী প্ৰক্ৰিয়াৰ ফলত এতিয়া বহু নতুন নতুন ভোটাৰৰ তাত নাম সন্নিৱিষ্ট হোৱাৰ সম্ভাৱনা আছে। বহিৰাজ্যৰ ভোটাৰে আহি, উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশৰ এগৰাকী ভোটাৰে আহি অসমত দুদিনতে ভোট দিব পৰাৰ যিটো ক্ষমতা, সেই ক্ষমতা লাভ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। গতিকে প্ৰথম প্ৰতিক্ৰিয়াটো কি হ'ব আপোনাৰ? যোৱাকালি অনুৰাগ গোয়েলে সংবাদ মেলৰ যিবোৰ কথা উল্লেখ কৰিছে তাত আমি দেখিছোঁ যে কিছু অতি ভয়াৱহ কথা বতৰা তাত সন্নিৱিষ্ট কৰা হৈছে। এটা সময়ত SIRক লৈ যিটো সমগ্ৰ বিহাৰত যি ধৰণৰ এটা পৰিৱেশ পৰিস্থিতি হ'ল, আৰু আজিও নিৰ্বাচনী বিশ্লেষকসকলে এই SIRৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱৰে অংশ হিচাপত বিহাৰৰ নিৰ্বাচনৰ ফলাফল এই সম্পৰ্কত ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ দৃষ্টিভংগী বা সেই সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়াইছে। আৰু অসমত অতি ৰহস্যজনকভাৱে SIR নহয় বুলি বিহাৰৰ নিৰ্বাচনৰ আগত ঘোষণা কৰাৰ পিছত হঠাৎ বিহাৰৰ নিৰ্বাচন যোৱাৰ লগে লগে SIR নহয় SR, স্পেচিয়েল ৰিভিজনৰ কথা উল্লেখ কৰিছে। এইটোৱে মই ভাবোঁ যে বিহাৰৰ যিটো সম্পৰীক্ষা, সেই সম্পৰীক্ষাটোকে অসমতো তেওঁলোকে প্ৰতিফলিত কৰি ইয়াৰ যিটো বিহাৰত তেওঁলোকে যিটো অভিযোগ চলি আছে, সেই অভিযোগ যদি সত্য প্ৰমাণিত হয়, সেই তাৰে এটা সম্পৰীক্ষা বা তাৰে এটা প্ৰয়োগ, এটা কৌশলপূৰ্ণ প্ৰয়োগ অসমত কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। আৰু সেইকাৰণে বিহাৰৰ নিৰ্বাচনৰ ফলাফল অহাৰ পাছতেই তাৎক্ষণিকভাৱে অনুৰাগ গোয়েল ডাঙৰীয়া এই কথা বতৰাবোৰ উল্লেখ কৰিছে। এতিয়া যোৱাকালি যিবোৰ কথা উল্লেখ কৰিছে তাত দেখিবলৈ পাইছোঁ যে এনেকুৱা কিছুমান কথা তেওঁ উদাহৰণ দিবলৈ যাওঁতে UPৰ কথাও কৈ, তাৰমানে চাইকলজিকেল ইম্পেক্ট এটা, তাত UP বিহাৰৰ মানুহেই আনি যে ইয়াত এইটো কৰিব, এনেকুৱা ধৰণৰ কথা এটা আছে। কাৰণ তেওঁলোক দুদিন আগতে আহি, আজি যদি ইচ্ছা কৰে কোনোবাই ভাড়াতীয়া ভোটাৰ আনি ঘৰত ৰাখি দুদিনৰ আগত তেওঁলোকে আবেদন কৰি তেওঁলোকক ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰি ভোটদানৰ সুযোগ দি তেওঁলোকে ঘূৰি যোৱাৰ যদি পইচা যদি তেওঁলোকক দিয়ে, ন' ডাউট তেওঁলোকৰ তাত যিটো ঠাইত তেওঁলোকৰ আগতে ভোটাৰ তালিকাত তেওঁলোকৰ নাম আছিলে, য'ত ভোটাধিকাৰ আছিলে, UPয়ে হওক বা বিহাৰে হওক, তাত তেওঁলোকে কেঞ্চেল কৰিবৰ কাৰণে, তেওঁলোকৰ নাম নাকচ কৰিবৰ কাৰণে, কৰ্তন কৰিবৰ কাৰণে আবেদন কৰি আহিয়েই সেই আবেদনৰ যিখন পত্ৰ সেইখন জমা দিয়ে যিহেতু ইয়াত তেওঁলোকে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব, এইটো অত্যন্ত ভয়ংকৰ ভয়াৱহ ষড়যন্ত্ৰৰ ইংগিত অসমৰ ৰাইজে সকলোৱে অনুভৱ কৰিছে। আমিও ভাবোঁ যে এইটো এটা ব্যাপক চৰ্চা হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু বহু দিনৰ পৰা আমিতো এইটো বিৰোধিতা কৰি আহিছিলোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে
ইয়াত এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰিভিজনৰ কাম কৰিব নালাগে, কাৰণ আমাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন উন্নীতকৰণৰ কামটো স্থবিৰতা আহিলে কিয় নকৰিলে, কি কাৰণে ৰহস্যজনকভাৱে এই গোটেই প্ৰক্ৰিয়াটো মানে বাদ দিয়া হৈছে নে বাধা দিয়া হৈছে নে কৰিব খোজা নাই, এই কথা বতৰাবোৰ ৰাইজে কেতিয়াও অনুভৱ কৰিব পৰা নাই। কিন্তু কথাটো হ'ল যে অসমৰ ৰাইজৰ এই কথাটো আছিলে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যেতিয়ালৈকে সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে এইবোৰ যদি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনেই হয় বা স্পেচিয়েল ৰিভিজনেই হয় তেতিয়াহ'লে একটো বিদেশী মানুহৰ নাম সোমাব পাৰে, দুই বাহিৰৰ পৰা মানুহৰ নাম আনি ইয়াত সুমিয়াই দিব পাৰে, যিবোৰ কথা কালি উল্লেখ কৰিছে। কৰ্মসূত্ৰে বিহাৰ, ইউ পি বা দেশৰ আন আন প্ৰান্তৰ পৰা মানুহ আহি যদি অসমত দুদিনৰ আগতেও তেওঁলোকে আবেদন কৰে, যিবোৰ ঠাইত তেওঁলোকৰ ভোটাধিকাৰ আছিলে সেইবোৰ জেগাত সংশ্লিষ্ট ঠাইসমূহত তেওঁলোকে কৰ্তনৰ কাৰণে আবেদন কৰি আনি আবেদন কৰা পত্ৰ জমা দি যদি ইয়াত তেওঁলোকে ভোটাৰ তালিকাত অসমত নাম সন্নিৱিষ্ট কৰিবৰ কাৰণে তেওঁলোকে যদি দাবী কৰে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে ভোট দিয়াৰ সুযোগ পাব। ধৰি ল'লো আমি এটা সমষ্টিত যদি ৫,০০০কেও যদি তেনেকুৱা ধৰণৰ নাম আবেদন কৰোৱাই দিয়া হয়, ৫,০০০ মানে যদি ২০টা সমষ্টিত যদি তেওঁলোকে, কাৰণ ছাৰ্ভে ৰিপৰ্টবোৰত যদি আহে তাত বোলে অৱস্থা বেয়া, ১,০০,০০০ ভোটাৰক লৈ আহিলেই গোটেই কামটো সলনি হৈ যায়। কাৰণ ৫,০০০ ভোটাৰ আহি ক'ৰবাত যদি তেওঁলোকৰ নাম এনেকৈ সন্নিৱিষ্ট কৰোৱাই লৈ ১০,০০০ মানুহৰ প্ৰভাৱ পৰিব, ডাবল ইম্পেক্ট হয়। গতিকে এই গোটেই কথাটোত আমি এইটো যিটো সুৰমূৰকৈ তেওঁলোকে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নকৰোঁ বুলি কৈ বিহাৰৰ নিৰ্বাচনৰ ফলাফল অহাৰ পাছতেই স্পেচিয়েল ৰিভিজন কৰিম বুলি অনুৰাগ গোৱেলে যিটো সংবাদ মাধ্যমত যি গোটেই কথাটো উল্লেখ কৰিছে, এইটোৱে জনগণৰ মাজত সন্দেহ ঘনীভূত কৰিছে। আৰু আমি ক'ব খোজোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ নোহোৱালৈকে ইয়াত ৰিভিজন, ইণ্টেনচিভ ৰিভিজনেই হওক, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনেই হওক, এইবোৰ যাতে অসমত নহয় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাৰ প্ৰতিক্ৰিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।